Welcome to my channel. বৰ্তমানৰ কোভিড পৰিস্থিতিৰ কাৰণে তোমালোকে যি ধৰণে ক্ষতিৰ সন্মুখীন হৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল সেয়ে মই ভাবিছোঁ যে তোমালোকৰ সুবিধা হোৱাকৈ কিছুমান ভিডিঅ' মই মোৰ চেনেলত আপলোড কৰিম আৰু এই ভিডিঅ'বিলাকে বিষয়বস্তু হ'ব ইংলিছ গ্ৰামাৰ ক্লাছ 8, 9 আৰু 10 ৰ ইংলিছ টেক্সট বুক। তো প্ৰথমে মই গ্ৰামাৰ অলপ ডিসকাস কৰিম, দেন টেক্সট বুক, আকৌ গ্ৰামাৰ, এনেকৈ আমি আগুৱাই যাম। তো ফাৰ্ষ্ট আজি আমি ডিসকাস কৰিম ইংলিছ গ্ৰামাৰ। গ্ৰামাৰ কি হয় যে কিবা এটা ল্যাঙ্গুৱেজ শিকিবৰ কাৰণে প্ৰথম যেটো শৰ্ত এটা ভাষা জানিবৰ কাৰণে প্ৰথম শৰ্তটো হৈছে সেই ভাষাটোৰ ব্যাকৰণ। তো আমি ইংলিছ শিকিবৰ কাৰণে প্ৰথমে ইংলিছ গ্ৰামাৰ জানিব লাগিব। আমি সৰু সৰু কিছুমান কনসেপ্টখিনি আমাৰ ক্লিয়াৰ থাকিব লাগিব, যেনে ধৰা ভাৱেল, কনসনেন্ট, এই বস্তুবিলাক ভাৱেল কনসনেন্ট এই বস্তুবিলাক আমাৰ ক্লিয়াৰ থাকিব লাগিব। ভাৱেল কি হয় জানো, এ ই আই ও ইউ এইকেইটা ভাৱেল আৰু এইকেইটা বাদ বাকি যিমানখিনি লেটাৰ আছে এলফাবেটৰ যিমানখিনি লেটাৰ আছে সেইবিলাক হৈ গ'ল কনসনেন্ট। আৰু এই ভাৱেল বা কনসনেন্টখিনি মানে এটা এটা লেটাৰ লগ লাগি কি হয় কিছুমান ওয়াৰ্ড কিছুমান শব্দ গঠন হয়, যেনে এণ্ড, মেন, মৰ্টেল, এনেধৰণে কেইবাটাও লেটাৰ লগ লাগি কিছুমান ওয়াৰ্ড গঠন হয় আৰু কেইবাটাও শব্দ লগ লাগি কেইবাটাও শব্দ লাগি কি হয় একেটা সেন্টেন্স গঠন হয়। যেনে ধৰা মেন ইজ মৰ্টেল, এইবিলাক কি হয় একোটা শব্দ আৰু এই শব্দবিলাক কি প্লাস হৈ আছে কেইবাটাও লেটাৰ। যেনে এম যে এটা শব্দ, ইয়াত এম এ এন এইবিলাক লেটাৰ, এইবিলাক লগ লাগি কি হৈছে একটা শব্দ আৰু কেইবাটাও শব্দ লগ লাগি হৈছে একোটা বাক্য, একটা মিনিংফুল সেন্টেন্স, অৰ্থপূৰ্ণ বাক্য হ'ব লাগিব। গতিকে আমি যেতিয়া ইংলিছত কথা ক'বলৈ বা লিখিবলৈ শিকিম তাৰ আগতে আমি জানিব লাগিব পাৰ্ট অফ স্পীচ। পাৰ্ট অফ স্পীচ স্পীচ মানে কি যে বক্তাই যি কয়, কওঁতাই যি ক'ব সেই বক্তব্য বা স্পীচ মানে কথা, এটা মিনিংফুল কথা আমি যেতিয়া কম এজন বক্তাই ক'ব যি ক'ব সেইটো হৈছে স্পীচ। তো এটা স্পীচ হ'বৰ কাৰণে তাত কেইবাটাও বস্তু লগ লাগি থাকিব লাগিব। স্পীচ জনাৰ আগতে আমি কি জানিব লাগিব সেন্টেন্স। ধৰা এটা সেন্টেন্স আই লাইক টি, আই লাইক টি, সেইটো এটা কি এইটো এটা সেন্টেন্স। তো সেন্টেন্সৰ বিষয়ে জানিব লাগিব যে সেন্টেন্স কি হয়, ইয়াৰ পাৰ্ট কি কি। তো সেন্টেন্সটো দুটা ভাগ থাকে, ফাৰ্স্ট ওয়ান ইজ সাবজেক্ট and the second one is predicate. তো সাবজেক্ট মানে কি কৰ্তা, যিয়ে ভাৰ্ব মানে হল ক্ৰিয়া বা কৰ্ম আৰু সাবজেক্ট হৈছে মানে কৰ্তা যিয়ে সেই কামটো কৰে, যিজনে কামটো কৰিব। ইয়াতে আই লাইক টি মানে ভাল পোৱা কামটো কোনে কৰিছে মই কৰিছোঁ, তো মই কি হয় সাবজেক্ট আৰু বাকিখিনি ভাৰ্ব আৰু অবজেক্ট এই দুটা বস্তু থাকি কি হয় প্ৰেডিকেট হয়। এতিয়া ভাৰ্বটো বুজি পাইছোঁ যে ক্ৰিয়া, যেনে লাইক, ইট, ৰাইট, ৰিড এইবিলাক হৈছে ভাৰ্ব। অবজেক্ট কি হয়, অবজেক্টত কি কি থাকিব পাৰে, ধৰা নাউন থাকিব পাৰে, হয়নে, প্ৰনাউন থাকিব পাৰে, এডজেক্টিভ থাকিব পাৰে, ভাৰ্বটো থাকিবই, ভাৰ্ব থাকিবই, এডভাৰ্ব থাকিব পাৰে, প্ৰিপজিশ্যন থাকিব পাৰে, হয়নে, নাইবা আৰ্টিকল থাকিব পাৰে। এইবিলাক বস্তু লগ লাগি কি হ'ব ভাৰ্ব আৰু অবজেক্ট মানে এই বস্তুবিলাক প্ৰিপজিশ্যন, নাউন, প্ৰনাউন, আৰ্টিকল, এডজেক্টিভ এই বস্তুবিলাক লগ লাগি কি হয় প্ৰেডিকেট হয়। তো ফাৰ্স্ট বস্তুটো হৈছে সাবজেক্ট এণ্ড ছেকেণ্ড পাৰ্টটো হৈছে প্ৰেডিকেট। তো সাবজেক্টত আহিব যিয়ে কামটো কৰে, যিজন কৰ্তা, আৰু প্ৰেডিকেটত কি কি আহে ভাৰ্ব আহে প্লাছ অবজেক্ট আহিব। আৰু অবজেক্টত কিমানখিনি বস্তু আহে যে নাউনো আহিব পাৰে, প্ৰনাউনো আহিব পাৰে, প্ৰিপজিশ্যনো আহিব পাৰে, সেই বস্তুবিলাক প্ৰেডিকেটৰ ভিতৰত আহে। এতিয়া এই বস্তুবিলাক কি হয়, এই বস্তুবিলাকে হৈছে স্পীচৰ একোটা পাৰ্ট, যেনে নাউন, প্ৰনাউন, এডজেক্টিভ এইবিলাক হৈছে স্পীচৰ একোটা ভাগ। তো সাবজেক্ট বুজি পালোঁ যে ইয়াৰ দুটা ভাগ আছে, ফাৰ্ষ্টটো হৈছে সেন্টেন্স বুজি পালোঁ যে ইয়াৰ দুটা ভাগ আছে, ফাৰ্ষ্টটো হৈছে সাবজেক্ট আৰু নেক্সটটো হৈছে প্ৰেডিকেট। আৰু প্ৰেডিকেটত কি কি আহে ভাৰ্ব, অবজেক্ট আহে, অবজেক্ট আৰু ভাৰ্বৰ লগত প্ৰেডিকেটত কি কি প্লাস হৈ থাকে নাউন, প্ৰনাউন আদি স্পীচৰ বিভিন্ন পাৰ্টবিলাক প্লাস হৈ থাকে। এতিয়া এই পাৰ্টবিলাক কি কি আমি এতিয়া চাম যে পাৰ্টবিলাক কি কি। পাৰ্ট
অফ স্পীচ কেইটা 8টা 8 পাৰ্ট অফ স্পীচ তো 8টা কি কি ফাৰ্ষ্টটো হৈ গ'ল নাউন সেকেন্ড হৈ গ'ল pronoun third হৈ গ'ল adjective verb adverb preposition conjunction আৰু interjection যে এই 8টা হৈ গ'ল এটা স্পীচৰ পাৰ্ট বিভিন্ন পাৰ্ট এইবিলাক এই 8টা স্পীচ পাৰ্ট লগ লাগি একটা স্পীচ হয় তো স্পীচ মানে গম পালো অলৰেডি যে বক্তাই যি কথা ক'ব মানে বক্তব্য সেইটোই হৈছে ইংলিছত স্পীচ তো ফাৰ্ষ্ট আহিছে নাউন কি হয় যে যি পদে যিকোনো বস্তু মানুহ জীৱ জন্তু আদিৰ নাম বুজায় সি হৈ গ'ল নাউন দেন প্ৰনাউন হয় কি যে নাউনৰ সলনি যিবিলাক বহে সেইবিলাক প্ৰনাউন এডজেক্টিভ কি হয় যে যিয়ে নাউন প্ৰনাউনৰ দুখ গুণ অৱস্থা বৈশিষ্ট্যবিলাক যিয়ে বৰ্ণনা কৰিব কি এডজেক্টিভ ভাৰ্ব জানো যে কামটো যে কৰ্তাই যি কামটো কৰে যি কাম কৰ্তাই কৰিব কি হৈছে ভাৰ্ব একশ্যন এডভাৰ্ব কি হয় এডভাৰ্বে কি বুজায় যে এডজেক্টিভবিলাকৰ পাছত যেতিয়া এটা আমি লি প্লাছ কৰি দিওঁ লি প্লাছ কৰি পেলাই কি কৰোঁ আমি ভাৰ্বক মডিফাই কৰোঁ ভাৰ্ব এডজেক্টিভ আৰু এডভাৰ্ব নিজকে যেতিয়া মডিফাই কৰিব আৰু এডজেক্টিভবিলাকৰ পাছত লি এটা প্লাছ কৰি পেলাই এডভাৰ্ব কৰা হয় সি হৈ গ'ল এডভাৰ্ব প্ৰিপজিশ্যন আমি জানো প্ৰিপজিশ্যন যি নাউনৰ প্ৰনাউনত পজিশ্যন সি হৈ গ'ল প্ৰিপজিশ্যন কনজাংশ্যন জানো সংযোজক যিয়ে প্লাছ কৰে ৰিলেট কৰে দুটা কানেক্ট কৰে দুটা বস্তু কানেক্ট কৰে আৰু ইণ্টাৰজেকশ্যন হৈ গ'ল যে বিস্ময়বোধক যিবিলাক শব্দ সেইবিলাক হৈ গ'ল ইণ্টাৰজেকশ্যন তো ফাৰ্ষ্ট ওৱান ইজ নাউন তেতিয়া আমি প্ৰথমতে ডিছকাছ কৰোঁ নাউন কি হয় নাউনক অসমীয়াত কি বুলি কয় বিশেষ্য বুলি কয় বিশেষ্য পদ নাউন কি হয় A noun is a word that denotes the name of anything. তাৰ মানে কি এটা word যিয়ে যিকোনো বস্তুৰ নাম বুজায় যি পদে পদ means part অসমীয়াত পদ ইংলিছত যিটো পাৰ্টে মানে স্পীচৰ যিটো পাৰ্টে কি বুজায় যে যিকোনো বস্তু জীৱ জন্তু মানুহ ঠাই আদিৰ নাম বুজায় তাকে নাউন বোলে যে নাউনে কি কৰে যিকোনো বস্তু নাউন মিন্স নেম যিকোনো বস্তু যিকোনো মানুহ যিকোনো ঠাই নদী কিতাপ আদিৰ নাম বুজায় নাম যেতিয়া থাকিব যেতিয়া নাম বুজাব সি হৈ যাব নাউন যেনে এক্সাম্পল কি হ'ব নাউনৰ যিকোনো বস্তুৱে নাউন যেনে দিছ ইজ এ পেন তো ইয়াতে পেনটো কি হয় নাউন এটা বস্তু যেহেতু এইটো বস্তুৰ এটা নাউন যিয়ে মই লিখি আছোঁ সেই বস্তুটোৰ নাম হ'ল পেন গতিকে পেনটো কি এটা নাউন ৰাম ইজ এ গুড বয় দিছ ইজ এ কাৰ এখন কাৰ তো কাৰ ৰাম পেন এইবিলাক হৈ গ'ল কি যে নাম কিবা বস্তুৰ নাম বুজাইছে এই ল'ৰাৰ এটা নাম বুজাইছে এই গাড়ীখনৰ নাম বুজাইছে এই পেনটো বুজাইছে আৰু কিছুমান নাউন আছে যিবিলাকে অকল এটা নাম নুবুজায় এইবিলাক নাউনে কি কৰিছে যে অনেক যিকোনো বস্তুৰ এটা নাম বুজাইছে কিন্তু ইয়াতে যে বয় বুলি যে আছে ইও হৈছে এটা নাউন তো এইটো কি নাউন
যে ই বয় বুলি কওঁতে গোটেই ল'ৰাৰ জাতিটোক বুজায় ৰাম ইজ এ গুড বয় বয় বুলি কওঁতে গোটেই ল'ৰাখিনিক বুজায় তাৰমানে এটা শ্ৰেণীক বুজায় এটা ক্লাছ বুজায় গতিকে সেইটো এটা বেলেগ নাউন যে নাউনৰ ক্লাছিফিকেশ্যন আছে নাউন বেলেগ বেলেগ ধৰণৰ আছে তো প্ৰথম নাউন মানে কি আমাৰ কি কনচেপ্ট থাকিব লাগিব যে নাউন মিনছ নেম যে যিকোনো বস্তুৰ নাম মানুহৰ নাম কিতাপৰ নাম মহাভাৰতা কি হয় মহাভাৰতা কি হয় গ্ৰেট লিটাৰেৰী ৱৰ্ক হয়নে মহাভাৰতা ইজ এ গ্ৰেট লিটাৰেৰী ৱৰ্ক মহাভাৰতা কি হয় এটা নাউন ৰামায়ণ কি হ'ব নাউন হ'ব বা তোমালোকে মোবাইলত ভিডিঅ'টো চাই আছা মোবাইল কি হয় নাউন হ'ব পেনটোৰে লিখি আছা পেন নাউন যিকোনো বস্তু সদায় নাউন হ'ব তো নাউনৰ বিভিন্ন ভাগ আছে মেইন দুটা ভাগ হৈছে নাউনৰ মেইন দুটা ভাগ হৈছে মেইন দুটা পাৰ্ট হৈছে কংক্ৰিট নাউন এণ্ড এবষ্ট্ৰেক্ট নাউন কংক্ৰিট নাউন আৰু এবষ্ট্ৰেক্ট নাউন আকৌ কংক্ৰিট নাউনটোৰ চাৰিটা ভাগ আছে মেইন দুটা ভাগ হৈ গ'ল কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট দেন কংক্ৰিট নাউনটোক আকৌ চাৰিটা ভাগত ভাগ কৰিছে কি কি কমন অৰ ক্লাছ নাউন তাৰ পাছত প্ৰপাৰ নাউন তাৰ পাছত কালেক্টিভ নাউন আৰু মেটেৰিয়েল নাউন আকৌ এই চাৰিটা ভাগৰ পৰা আকৌ কমন ক্লাছ নাউনটোক কি কৰিছে আকৌ দুটা ভাগত ভাগ কৰিছে কি কি ফাৰ্ষ্ট ওৱান ইজ কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন যে নাউনৰ মেইন দুটা ভাগ হৈছে কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট দেন এগেইন কংক্ৰিট নাউনক কি কৰিছে চাৰিটা ভাগত ভাগ কৰিছে কমন নাউন প্ৰপাৰ নাউন কালেক্টিভ নাউন এণ্ড মেটেৰিয়েল নাউন দেন এগেইন কমন নাউন দুটা ভাগত ভাগ কৰিছে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন তো কংক্ৰিট নাউন কি হয় কংক্ৰিট মানে কি যে মূৰ্ত যিবিলাক বস্তুৰ এটা মূৰ্তি থাকে এটা আকাৰ থাকে এটা ফিজিকেল এক্সিষ্টেঞ্চ থাকে অৱস্থিতি থাকে শাৰীৰিক এটা অৱস্থিতি থাকে যে এনেকুৱা তাৰ আকাৰটো এনেকুৱা সি দীঘলীয়া বা গোটা বা ঘূৰণীয়া এনেকুৱা আকাৰ থাকে আৰু যাক আমি টাচ কৰিব পাৰোঁ চুব পাৰোঁ চাব পাৰোঁ সেইবিলাক হৈ গ'ল কংক্ৰিট নাউন আন এটা এবষ্ট্ৰেক্ট নাউন কি যাক আমি চুব নোৱাৰোঁ চাব নোৱাৰোঁ নেদেখোঁ যাৰ এটা ফিজিকেল এক্সিষ্টেঞ্চ নাথাকে শাৰীৰিক এটা অৱস্থিতি নাথাকে সেইবিলাক হৈ গ'ল এবষ্ট্ৰেক্ট নাউন তাৰপিছত এইবিলাক সিহঁতৰ বিভিন্ন ভাগ তো প্ৰথমে আমি ডিছকাছ কৰোঁ কংক্ৰিট নাউন কি হয় হোৱাট ইজ কংক্ৰিট নাউন কি হয় A concrete noun is a word that denotes something concrete that we can touch see or taste and it has physical existence তাৰ মানে কি যে a concrete noun is a word that denotes something concrete means মূৰ্ত যাৰ আকাৰ আছে যাৰ এটা shape থাকে that we can touch যাক আমি স্পৰ্শ কৰিব পাৰোঁ see দেখোঁ চাব পাৰোঁ and taste and it has physical existence আৰু ইহঁতৰ কি আছে এটা শাৰীৰিক অৱস্থিতি আছে যে কংক্ৰিট নাউন সেইবিলাক বস্তু যাক আমি দেখা পাওঁ যাক আমি চুব পাৰোঁ যাক আমি টাচ কৰিব পাৰোঁ যেনে পেন হয়নে পেনটো আমি দেখিছোঁ এইটো জোঙা এইটো কি আগখিনি জোঙা দীঘলীয়া এটা বস্তু এইটো পেন এইটো আমি দেখিছোঁ তাক আমি চুব পাৰিছোঁ টাচ কৰিব পাৰিছোঁ ধৰি আছোঁ দেখোঁতে মই তাক ধৰি আছোঁ গতিকে এইটো এটা কংক্ৰিট নাউন ধৰা মোবাইলটো কি হৈছে যে ইয়াৰ এটা শ্বেপ আছে যে মোবাইলটো চেপেটা
আৰু তাক আমি লৈ থাকিব পাৰোঁ, চুব পাৰোঁ, ধৰি থাকিব পাৰোঁ। গতিকে ই কি হ'ব কংক্ৰিট নাউন। যে কংক্ৰিট নাউন কি হ'ব অসমীয়াত যে যি নাউন যিবোৰ নাউন বা বস্তু যিবোৰ বস্তু আমি দেখোঁ, স্পৰ্শ কৰিব পাৰোঁ, টাচ কৰা, ডেট মিনছ স্পৰ্শ কৰা, স্পৰ্শ কৰিব পাৰোঁ আৰু সোৱাদ ল'ব পাৰোঁ, টেষ্ট কৰিব পাৰোঁ, সেইবোৰ কংক্ৰিট নাউন। যেনে পেন, মোবাইল, চেয়াৰ, যিকোনো বস্তু যাক আমি টাচ কৰোঁ, দেখোঁ, সেইবিলাকেই হৈছে কংক্ৰিট নাউন। যিকোনো বস্তু, ফেন, ৱাল, ঘৰ, হয়নে, মানুহ, যিকোনো বস্তু, গৰু, ছাগলী, এইবিলাক বস্তু এটা আকাৰ আছে নহয়, এটা ফিজিকেল এক্সিষ্টেঞ্চ আছে। গতিকে সেইবিলাক কি হ'ব কংক্ৰিট নাউন। দেন এবষ্ট্ৰেক্ট নাউন। কংক্ৰিট নাউন বুজি পালোঁ, এতিয়া এবষ্ট্ৰেক্ট নাউন। Abstract noun. Abstract noun কি হ'ব? An abstract noun is a word that denotes something abstract that we cannot touch, see or taste. আর মানে কি যে এবষ্ট্ৰেক্ট নাউন বিলাক বিমূৰ্ত। এবষ্ট্ৰেক্ট মিন্স বিমূৰ্ত, যাৰ কোনো মূৰ্তি নাই, যাৰ কোনো আকাৰ নাই। এবষ্ট্ৰেক্ট নাউন বিলাক সেইবোৰ যিবোৰে কি বুজায়, যে বিমূৰ্ত কিছুমান বস্তুক বুজায়, যাক আমি টাচ কৰিব নোৱাৰোঁ, দেখাও নাপাওঁ, টেষ্টো কৰিব নোৱাৰোঁ। যাক আমি টাচ কৰিব নোৱাৰোঁ, যিটো বিমূৰ্ত, যাৰ আকাৰেই নাই, তাক আমি কেনেকৈ টাচ কৰিম, হয়নে? তো সেইবিলাক বস্তু যাক আমি যিবোৰ নাউনে বিমূৰ্ত কিছুমান বস্তুক বুজায়, যাক আমি স্পৰ্শ কৰিব নোৱাৰোঁ আৰু দেখা নাপাওঁ। যে সেইবোৰ বস্তু যাক আমি স্পৰ্শ কৰিব নোৱাৰোঁ, দেখা নাপাওঁ, টেষ্ট কৰিব নোৱাৰোঁ, যাৰ এটা ফিজিকেল এটা কিবা শ্বেপ এটা নাথাকে, এক্সিষ্টেঞ্চ নাথাকে, এটা অৱস্থিতি বা আকাৰ নাথাকে, সেইবিলাক হৈ গ'ল এবষ্ট্ৰেক্ট নাউন। যেনে কোনবিলাক? যেনে ধৰা ট্ৰুথ ইজ বিউটি। ইয়াতে ট্ৰুথ আৰু বিউটি, এই চেণ্টেন্সটোত দুটা নাউন আছে, এটা হৈ গ'ল ট্ৰুথ, এটা হৈ গ'ল বিউটি, আৰু দুইটাই হৈ গ'ল এবষ্ট্ৰেক্ট নাউন। কিয়? কাৰণ ট্ৰুথ সত্যটো এটা কি? সত্তা, এটা ধাৰণা, যাক আমি অনুমান কৰিব পাৰোঁ, যাক আমি বুজি পাওঁ। কিন্তু সত্য বস্তুটো এনেকুৱা, তাৰ এনেকুৱা এটা শ্বেপ আছে, এইটো কেতিয়াও পচিবলে নহয়, হয়নে? সত্য বস্তুটো এটা ফিজিকেল, তাৰ এটা শ্বেপ নাথাকে, যে ই দীঘল, ই ঘূৰণীয়া, ই চাপৰ, সেনেকুৱা একো শ্বেপ নাথাকে, আৰু তাক আমি টাচ কৰিব নোৱাৰোঁ। সত্য বস্তুটোক, যিটো সঁচা, সেই বস্তুটো সঁচাৰ যিটো সত্তা, তাক আমি কেতিয়াও টাচ কৰিব নোৱাৰোঁ, চুব নোৱাৰোঁ। ঠিক তেনেদৰে বিউটিক আমি কি কৰিব নোৱাৰোঁ? যে ধুনীয়াটো আমি অনুভৱে কৰিব পাৰোঁ, গম পাওঁ যে এইটো ধুনীয়া, কিন্তু ধুনীয়া বুলি এটা এক্সট্ৰা এটা বস্তু নাথাকে, এটা ফিজিকেল শ্বেপ এটা নাথাকে যে এইটো ধুনীয়া, আমি তাক চুব নোৱাৰোঁ। ধুনীয়া বস্তুটো আমি চুবগৈ নোৱাৰোঁ, এইটো ধুনীয়া, মই চুই আছোঁ বুলি আমি তাক নোৱাৰোঁ কেতিয়াও। গতিকে এই ধৰণৰ যিবিলাক বস্তু, ট্ৰুথ, বিউটি, অনেষ্টি, ফ্ৰেণ্ডশ্বিপ, এইবিলাক কি হয়? এবষ্ট্ৰেক্ট নাউন। বা গড, ভগৱানৰ এটা আকৃতি আমি ক'ব নোৱাৰোঁ যে ভগৱান এনেকুৱা শকত কিবা কিবি, আমি দেখা নাই কেতিয়াও ভগৱানক, হয়নে? কেতিয়াও আমি টাচ কৰিব পৰা নাই ভগৱানক। গতিকে ভগৱান কি হ'ব? এবষ্ট্ৰেক্ট নাউন। ফ্ৰেণ্ডশ্বিপ কি হ'ব? এবষ্ট্ৰেক্ট নাউন। বন্ধুত্ব বস্তুটো আমি চুই চাব নোৱাৰোঁ, গতিকে এইবিলাক কি হ'ব? একোটা এবষ্ট্ৰেক্ট নাউন।
তো দুটা বস্তু বুজি পালোঁ যে নাউন কি হয়, যিয়ে নাম বুজায় সিয়ে নাউন, যিয়েই নাম বুজাব যিকোনো বস্তু মানুহ জীৱ জন্তু যিয়েই নহওক নাম যেতিয়া বুজাব সি হৈ যাব নাউন। প্লাছ নাউনৰ দুটা মেইন ভাগ কি কি, এটা হৈ গ'ল কংক্ৰিট, এটা হৈ গ'ল এবষ্ট্ৰেক্ট। তো কংক্ৰিট নাউন কোনবিলাক, যে যিবিলাক নাউনৰ এটা ফিজিকেল শ্বেপ নাথাকে, এক্সিষ্টেঞ্চ নাথাকে, যাক আমি চুব নোৱাৰোঁ চাব নোৱাৰোঁ, সেইবিলাক হৈ যাব কংক্ৰিট নাউন। আৰু নেক্সটটো হৈ যাব এবষ্ট্ৰেক্ট নাউন, যাক আমি চুব পাৰোঁ সি হৈ গ'ল কংক্ৰিট নাউন, আৰু যাক নোৱাৰোঁ সেইবিলাক হৈ যাব এবষ্ট্ৰেক্ট নাউন। ফৰ এক্সাম্পল ট্ৰুথ, বিউটি, গড, অনেষ্টি, ফ্ৰেণ্ডশ্বিপ এটচেট্ৰা। ঠিক আছে। নেক্সট, তো কংক্ৰিট নাউনটো চাৰিটা ভাগত ভগোৱা আছে। তাৰ ফাৰ্ষ্টটো হৈছে কমন অৰ ক্লাছ নাউন, দেন প্ৰপাৰ, দেন কালেক্টিভ এণ্ড মেটেৰিয়েল। The first one is common or class noun. তো common বা class noun কি হয়, a common or class noun is a word that denotes class of anything. তাৰ মানে কি, যে কমন অসমীয়াত কি হ'ব, যি নাউনে কোনো বিশেষ মানুহ, বস্তু বা জীৱ জন্তুৰ গোটেইখিনিক বুজায়, তাক কমন নাউন বোলে। তাৰ মানে কি, a common or class noun is a word that denotes class of anything. মানে class মানে কি, ক্লাছে কি বুজায়, গোটেইখিনিক বুজায়, গোটেই শ্ৰেণীটোক বুজায়। যে যিবোৰ নাউনে এটা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে, মানুহৰে হওক, বস্তুৱেই হওক বা জীৱ জন্তুৱেই হওক, এটা শ্ৰেণীক, তাৰমানে কি গোটেইখিনিকে যেতিয়া বুজাব তাক কি বুলি ক'ব, কমন অৰ ক্লাছ নাউন বুলি ক'ব। যেতিয়া ক্লাছ মিনছ কি, ক্লাছ মিনছ হোৱাট, শ্ৰেণী বুলি কোৱাৰ লগে লগে গোটেইখিনিক বুজাব। ধৰা ছোৱালী বুলি যেতিয়া ক'লে, গাৰ্ল বুলি কোৱাৰ লগে লগে কি হ'ল, যে যিমান ছোৱালী আছে, ওখ হওক, চাপৰ হওক, ক'লা হওক, বগা হওক, ক্ষীণ হওক, একো কথা নাই, গোটেই যেতিয়া ছোৱালীখিনিক বুজাব সি হৈ যাব ক্লাছ নাউন। ছোৱালী বুলি কোৱাৰ লগে লগে গোটেই ছোৱালী, আমেৰিকান গাৰ্ল, ইণ্ডিয়ান গাৰ্ল বুলি নহয়, হয়নে, অসমৰ ছোৱালী বা পাঞ্জাৱৰ ছোৱালী বুলি নহয়, ছোৱালী মিনছ ছোৱালী, তেতিয়া কি হ'ব সি কমন নাউন। যেনেকৈ বয় বুলি কোৱাৰ লগে লগে কি হ'ল, গোটেই ল'ৰা ছোৱালীটোক, গোটেইখিনি ল'ৰাক বুজালে, আমেৰিকান বয়, ইণ্ডিয়ান বয় এনেকুৱা নাই, কোৰিয়ান বয় এনেকুৱা কোনো কথা নাই, বয় মিনছ বয়, ওখ ল'ৰা, চাপৰ ল'ৰা, গেধা, চোকা, এনেকুৱা কোনো ডিফাৰেঞ্চ যেতিয়া নাথাকে, যেতিয়া গোটেইখিনিকে বুজাব সি হ'ব কমন নাউন। ফৰ এক্সাম্পল কি হ'ব, গাৰ্ল, বয়, আৰু কি হ'ব, এক্সাম্পলবিলাক কি হ'ব কমন নাউনৰ, যেনে ধৰা মেন ইজ মৰ্টেল, ইয়াতে মেন বুলি কোৱাৰ লগে লগে, মানুহ বুলি কোৱাৰ লগে লগে গোটেই মানুহ শ্ৰেণীখিনিক বুজায়। যে বগা মানুহ, ক'লা মানুহ, চাপৰ, ধনী মানুহ, দুখীয়া মানুহ, এনেকুৱা কোনো ধৰণৰ ডিভিজন তাতে নাথাকে। গোটেইখিনিকে যেতিয়া বুজাব সি হ'ব কমন নাউন। মেন ইজ মৰ্টেল, যে মানুহ মৰণশীল, গোটেই মানুহখিনিক, যে চব মানুহ, মৰ্টেলটো কি হয়, মৰ্টেলিটিটো কি চবৰে কাৰণে, মানে চব মানুহ মৰিব, চব যেতিয়া থাকিব, গোটেইখিনি যেতিয়া থাকিব সি হ'ব কমন নাউন। ধৰা কাউ ইজ এ ডমেষ্টিক এনিমেল, কাউ বুলি যেতিয়া ক'লে, কাউটো কি হয়, যে গৰুটো ঢেৰ কিবা কিবি প্ৰকাৰ আছে, মানে কিছুমান ষাঁড় গৰু আছে, গাই গৰু আছে, জাৰ্চি আছে, কিবা আছে, গাখীৰ দিয়া, গাখীৰ নিদিয়া, ৰঙা গৰু, বগা গৰু, এনেকুৱা ধৰণৰ। যদি আমি সিহঁতৰ ভাগ কৰোঁ তেতিয়া বিভিন্ন ধৰণৰ ভাগ পাম। কিন্তু যেতিয়া আমি কাউ বুলি কৈ দিম, গৰু বুলি কৈ দিম, তেতিয়া গোটেই শ্ৰেণীটোক বুজাম। যেতিয়া শ্ৰেণীটোক বুজাম তাৰ একো ডিভিজন নাথাকিব, যে মতা গৰু, মাইকী গৰু, ষাঁড়, বলদ, কিবা ধৰণৰ, হাল বোৱা নোবোৱা, এই ধৰণৰ ডিভিজনবিলাক তাতে নাথাকিব। গতিকে মেন হৈ গ'ল কি কমন নাউন, কাউ হৈ গ'ল কমন নাউন, গাৰ্ল হৈ গ'ল, হয়নে, গাৰ্ল, বয়, এইবিলাক কি হয় কমন নাউন। যেতিয়া গোটেইখিনিক যেতিয়া বুজাব, মানুহেই হওক, বস্তুৱেই হওক, জীৱ জন্তুৱেই হওক, যিয়েই নহওক, যেতিয়া গোটেইখিনিক বুজাব তেতিয়া কি হৈ যাব কমন নাউন। তো ছেকেণ্ডটো কি হয় প্ৰপাৰ নাউন।
সেকেন্ডটো কি হয় proper noun কি হয় a proper noun is a word that denotes a particular person, thing or animal. The particular এটা বস্তু যেতিয়া বুজাব particular মানে কি এটা নিৰ্দিষ্ট বস্তু যেতিয়া বুজাব এটো কি বুলি কয় নামবাচক বুলি কয় তাৰ মানে কি অকল নাম বুজাব কোনো শ্ৰেণী কাৰবা গোটেইখিনি এনেকুৱা বুজোৱা চিষ্টেম নাই যেতিয়া ৰাম বুলি যেতিয়া ক'ব এটা ল'ৰাৰ নাম ক'ব এজন ব্যক্তিৰ নাম ক'ব মানে এ পাৰ্টিকুলাৰ পাৰ্সনৰ বিষয়ে ক'ব ৰাম বুলি কোৱাৰ লগে লগে এ পাৰ্টিকুলাৰ পাৰ্সন এজন নিৰ্দিষ্ট মানুহ ঠিক তেনেকে ধৰা ব্ৰহ্মপুত্ৰ বুলি কোৱাৰ লগে লগে কি হ'ল যে এখন মাত্ৰ নদীৰ নাম বুজাইছে গোটেইখিনি বুজোৱা নাই যে যিবিলাক নাম যে মোৰ নাম বিৰুস্মিতা তোমাৰ নাম কিবা সেই তেনেকে যিবিলাক নাম মাত্ৰ নাম বুজাব এখন কিতাপৰ নাম যেতিয়া বুজাব মহাভাৰত হ'ব আমি মই কৈছিলো যে মহাভাৰত হ'ব এইবিলাক কি হয় নাউন হয় এইবিলাক নাউন কোনটো নাম প্ৰপাৰ নাউন তাৰ নিৰ্দিষ্ট যেতিয়া বস্তুৰ নাম থাকিব নিৰ্দিষ্ট নামবিলাক যেতিয়া থাকিব এটা বস্তুৰ কাৰণে এটা নাম যেতিয়া থাকিব সেইবিলাক কি হ'ব প্ৰপাৰ নাউন যে যি নাউনে অসমীয়াত কি হ'ব যি নাউনে নিৰ্দিষ্ট মানুহ বস্তু জীৱ-জন্তু আদিৰ নাম বুজায় নিৰ্দিষ্টকৈ বুজাব পাৰ্টিকুলাৰ নেম থাকিব বুজায় তাক প্ৰপাৰ নাউন বোলে যেনে ৰাম আছে নহয় ৰাম বহুত পুৰণা হৈ গৈছে ন গ্ৰামাৰ কিতাপবিলাকত ৰামটো থাকেই ৰাম যদু মধু বেলেগ নাম দিবা ৰামটো নিদিবা ৰাম ইজ এ গুড বয় মই যেটো লিখিছিলোঁ এইটো কাটি এটা বেলেগ নাম তোমালোকে লিখি ল'বা কপিবিলাকত তো কি হৈছে এটা পাৰ্টিকুলাৰ মানুহক আমি বুজাই দিছোঁ নামটোৱে গতিকে এইবিলাক কি হ'ব ব্ৰহ্মপুত্ৰ বুলি ক'লে হ'লে কি হ'ব দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য বিগেষ্ট ৰিভাৰ ইন আছাম যে অসমৰ আটাইতকৈ ডাঙৰ নদীখন কি হৈছে ব্ৰহ্মপুত্ৰ তাক যেতিয়া এটা নিৰ্দিষ্ট নাম থাকিব বস্তুটোৰ কাৰণে এটা নিৰ্দিষ্ট নাম থাকিব পাৰ্টিকুলাৰ নেম থাকিব তাক কি বুলি ক'ম আমি প্ৰপাৰ নাউন বুজি পাইছা কমন নাউনত কি হৈছিলে যে গোটেইখিনি বুজাইছিলে এটা নামে বয় বুলি কোৱাৰ লগে লগে গোটেই ল'ৰা জাতিটোক বুজাইছিলে কিন্তু ইয়াত নহয় যেতিয়া ৰাম বুলি ক'ব ৰামৰ কথাহে ক'ব হয়নে ৰাজু বুলি ক'লে ৰাজুৰ কথাহে ক'ব ব্ৰহ্মপুত্ৰ বুলি ক'লে ব্ৰহ্মপুত্ৰৰ কথাহে ক'ব গতিকে সেইবিলাক ডিফাৰেন্স থাকে ইজ এ গুড বয় ইয়াত দুটা নাউন আছে এইটো কি নাউন বয় বুলি কোৱাৰ লগে লগে এইটো আছে এটা সেন্টেন্স ধৰি ল'লো ৰাজু ইজ এ গুড বয় ইয়াতে ৰাজু কি হৈ গ'ল প্ৰপাৰ নাউন আৰু বয় কি হৈ গ'ল কমন নাউন একেটা সেন্টেন্সত দুটা নাউন আছে এটা হৈ গ'ল প্ৰপাৰ নাউন আৰু এইটো হৈ গ'ল কমন নাউন বয় বুলি কোৱাৰ লগে লগে গোটেই ল'ৰাখিনিক বুজালে আৰু ৰাজু বা ৰাম বুলি কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট ল'ৰাক বুজালে দুটা নাউন একেটা সেন্টেন্সত আছে ক্লিয়াৰ থাৰ্ডত কি আছে থাৰ্ডত আছে কালেক্টিভ নাউন থাৰ্ডত আছে কালেক্টিভ নাউন collective noun so collective noun কি হয় a collective noun is a word that denotes a group of person or things of the
ক'ৰ পৰা আহিছে কালেক্টৰ পৰা আহিছে কালেক্ট মানে কি সংগ্ৰহ কৰা আমি যেতিয়া বস্তু সংগ্ৰহ কৰোঁ কি হয় কি এটা থোপত সংগ্ৰহ কৰোঁ এটা সমষ্টি থাকে হয়নে বহুত কেইটা বস্তু একেলগে তো কি হয় কালেক্টিভ নাউনে কি বুজায় এই কালেক্টিভ নাউন ইজ এ ৱৰ্ড দ্যাট ডিনোটস এ গ্ৰুপ অফ পাৰ্সন অৰ থিংস দ্যাট অফ দ্য সেম কাইণ্ড মানে কি একে ধৰণৰ যে একে ধৰণৰ মানুহ বা বস্তুৰ এটা গ্ৰুপক এটা গোটক বা এটা সমষ্টিক কি বুলি কয় কালেক্টিভ নাউন বুলি কয় যে যি নাউনে বা যিবোৰ নাউনে একে ধৰণৰ বস্তু বা মানুহৰ সমষ্টিক বুজায় তাক কি বুলি কয় কালেক্টিভ নাউন বুলি কয় কালেক্টিভ নাউন বোলে যে যিবিলাক বস্তু একটা গ্ৰুপত থাকে গ্ৰুপ হৈ থাকে গ্ৰুপ মানে কি তাত কেইবাটাও থাকিব একে ধৰণৰ বস্তু কেইবাটাও ধৰা অলপ আম কৰবাত গোটাই থোৱা আছে আমৰ এটা দম এটা গ্ৰুপ হৈ আছে একে ধৰণৰ বস্তু যে ফ্ৰুট হয় হয়নে ইয়াত ফল আম তো আমটো কি হৈ যাব যেতিয়া একেলগে এটা সমষ্টিত থাকিব এটা কালেকশ্যনত থাকিব হয়নে কালেক্ট কৰা থাকিব এটা বহুতখিনি একেলগে থাকিব তাক কি হ'ব তেতিয়া কালেক্টিভ নাউন হ'ব যেনে আমি যদি গ্ৰুপ বুলি কওঁ ইয়াৰ এক্সাম্পলবিলাক কেনেকুৱা ধৰণৰ শব্দবিলাক ইয়াৰ এক্সাম্পল হ'ব ধৰা টিম বুলি কোৱাৰ লগে লগে আমি গম পাই গ'লোঁ যে ইয়াত কেইবাটাও মানুহ একেলগে আছে টিম বুলি কোৱাৰ লগে লগে একেলগে আছে সমষ্টি হৈ আছে গোট খাই আছে গম পাই গ'লোঁ হয়নে গ্ৰুপ বুলি কোৱাৰ লগে লগে গম পাই গ'লোঁ ক্লাছ বুলি কোৱাৰ লগে লগে গম পাই গ'লোঁ ক্লাছত মানে ষ্টুডেণ্টবোৰ কেনেকৈ থাকে ক্লাছত যে ষ্টুডেণ্ট মানে কি ছাত্ৰ ছাত্ৰীসকল ষ্টুডেণ্টছ মানে কি ছাত্ৰ ছাত্ৰীসকল তো সিহঁত কেনেকৈ থাকিব এটা থাকিব নে নাথাকে কেইবাটাও ল'ৰা ছোৱালী একেলগে গোট খাই থাকিব ক্লাছত কি হয় কেইবাটাও ল'ৰা ছোৱালী একেলগে গোট খাই থাকিব বা কমিটি এক্সাম্পলবিলাক কি কেনেকুৱা ধৰণৰ ৱৰ্ডবিলাক টিম গ্ৰুপ ক্লাছ কমিটি তাৰ মানে কি এইবিলাক কি হয় ছিংগল নহয় এইবিলাক বহুত একেলগে গোট খাই থাকে এইবিলাক হৈ গ'ল কালেক্টিভ নাউনৰ এক্সাম্পল যেনে ধৰা যেনে কি হ'ব the team played well আৰু এটা sentence ধৰা there are 50 students in our class তো কি হৈছে the team played well ইয়াতে টিমটো কি হ'ব কালেক্টিভ নাউন কাৰণ টিম বুলি যেতিয়া কম the team played well টিম বুলি যেতিয়া কম তাত সিঙ্গল নহয় এজন প্লেয়াৰ নাথাকে মানে এজন প্লেয়াৰ নাথাকে কেইবাজনো গোট খাই থাকিব এটা সমষ্টিত থাকিব তো সেইকাৰণে কি হ'ব টিমটো হ'ব কালেক্টিভ নাউন there are 50 students in our class তো ক্লাছ বুলি ক'লে গম পাই গ'ল যে ক্লাছত কেইটা ষ্টুডেণ্টছ আছে 50 ষ্টুডেণ্টছ আছে মানে 50টা ছাত্ৰ ছাত্ৰী ষ্টুডেণ্টৰ এটা সমষ্টি হৈছে ক্লাছ যেতিয়া সমষ্টি থাকিব বেছিকৈ থাকিব অলপ বেছিকৈ থাকিব গোট খাই থাকিব সি কি হ'ব কালেক্টিভ নাউন সেইটো কি হ'ব কালেক্টিভ নাউন প্ৰথমটো কি পালোঁ যে কমন নাউনত কি হৈছিলে গোটেইখিনিক বুজায় এটা শ্ৰেণীক বুজাব প্ৰপাৰ নাউনে কি হয় নিৰ্দিষ্টকৈ বুজায় এ পাৰ্টিকুলাৰ মেন অৰ থিং আৰু কালেক্টিভ নাউনত কি হৈছে যে সমষ্টিক বুজাইছে সিঙ্গলকৈ নুবুজায় সমষ্টিক বুজাইছে যেনে টিম যেনে ক্লাছ কমিটি বুলি ক'লে কমিটি এখন গঠন যে কৰে তাত কি থাকিব প্ৰেচিডেণ্ট থাকিব ছেক্ৰেটাৰী থাকিব মেম্বাৰ্ছ থাকিব বিভিন্ন ধৰণৰ বিষয়ববীয়া থাকিব গতিকে কমিটিটো কি হয় এটা কালেক্টিভ নাউন ধৰা কিবা গোটবিলাক আমাৰ চবৰে মাহঁত কিছুমান সেল্ফ হেল্প গ্ৰুপত থাকে নহয় আত্মসহায়ক গোটবিলাকত থাকে নহয় গোটবিলাকত কি হয় এজনী মহিলা থাকে নে নাথাকে এটা এৰিয়াৰ এটা অঞ্চলৰ গোটেই মহিলাখিনি তাতে গোট খাই থাকে এটা সমষ্টিত থাকে গতিকে সেইবিলাক কি হয় একোটা কালেক্টিভ নাউন ফোৰ্থটো কি হয় একেবাৰে শেষৰটো কি হয় মেটেৰিয়েল নাউন The fourth one is material noun. Material noun কি হয় তে a material noun is a noun that refers to materials or substances of
মেটেৰিয়েল মানে কি যে পদাৰ্থ বা দ্ৰব্য a material noun is a noun that refers to materials or substances of which a thing may made য'ৰ পৰা কিছুমান বস্তু বনোৱা হয় ধৰা কাঠৰ পৰা আমি কি বনাওঁ টেবুল চকী বনাওঁ মানে য'ৰ পৰা বনোৱা হয় যে কাঠৰ পৰা আমি কি বস্তু বনাব পাৰোঁ বেড টেবুল এই ধৰণৰ বস্তুবিলাক বনাওঁ মানে পদাৰ্থবিলাক বা পদাৰ্থ কোনবিলাক ধৰা গোল্ড সিলভাৰ ষ্টীল এইবিলাক হৈ গ'ল পদাৰ্থ দ্ৰব্য যেনে ধৰা মিল্ক হয়নে যিবিলাক আমি গাখীৰ হওক ভাত হওক ডাল হওক এই বস্তুবিলাক আমি খাওঁ হয়নে সেইবিলাক কি দ্ৰব্য গাখীৰ ভাত দালি ভাজি এই বস্তুবিলাক কি হ'ল দ্ৰব্য বাকী এইবিলাক হৈ গ'ল মেটেৰিয়েল এইবিলাকৰ পৰা বস্তু বনোৱা হয় মেটেৰিয়েলবিলাকৰ পৰা বস্তু বনোৱা হয় এইটো ইয়াতে কৈছে যে এই মেটেৰিয়েল নাউন ইজ এ নাউন ডেট ৰেফাৰ্ছ টু মেটেৰিয়েলছ অৰ ছাবষ্টেঞ্চেছ অফ হুইচ এ থিং মে মেড ক'ৰ পৰা কি হয় যে তোৰ পৰা কিছুমান বস্তু বনাব পৰা হয় সেইবিলাকে হৈছে কি মেটেৰিয়েল নাউন এক্সাম্পলবিলাক কি গোল্ড সিলভাৰ ষ্টীল মিল্ক এইবিলাক এক্সাম্পল সেন্টেন্স লওঁ অসমীয়া যদি লিখা অসমীয়া লিখিলে হ'ব যে যিবোৰ নাউনে অসমীয়াত কি হ'ব যিবোৰ মই ইয়াত বৰ্ডত একেলগে লিখি গৈছোঁ তোমালোকে যদি বহীত নোট কৰা এক্সট্ৰাকে লিখি ল'বা একেলগে নিলিখিবা যিবোৰ নাউনে পদাৰ্থ বা দ্ৰব্য বুজায় চৰকে এনেকৈ লিখি দিব যে যিবোৰ নাউনে পদাৰ্থ বা দ্ৰব্যক বুজায় তাকে মেটেৰিয়েল নাউন বোলে এক্সাম্পলবিলাক চাবা যিবোৰ নাউনে পদাৰ্থ বা দ্ৰব্যক বুজায় তাকে মেটেৰিয়েল নাউন বোলে ইয়াৰ এক্সাম্পলবিলাক কি হ'ব গোল্ড সিলভাৰ ষ্টীল এইবিলাক মেটেৰিয়েল নহয় আইৰণ এইবিলাক হৈছে মেটেৰিয়েল যেনে ধৰা গোল্ড ইজ প্ৰিচিয়াছ ইয়াতে গোল্ডটো হৈ গ'ল মেটেৰিয়েল নাউন চেণ্টেন্সটোত গোল্ড ইজ প্ৰিচিয়াছ ইয়াতে গোল্ড হৈ গ'ল মেটেৰিয়েল নাউন ধৰা ষ্টীল ইজ হাৰ্ড ষ্টীলটো হৈ গ'ল মেটেৰিয়েল এটা পদাৰ্থ দ্ৰব্য মিল্ক ইজ হোৱাইট তো মিল্কটো কি হয় এটা দ্ৰব্য তাৰ মানে কি মেটেৰিয়েল নাউন দ্ৰব্য পদাৰ্থ এই বস্তুবিলাক কি হয় মেটেৰিয়েল নাউন ঠিক আছে তো বুজি পালোঁ কি যে নাউনৰ মেইন দুটা ভাগ আছিলে কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট তো কংক্ৰিটৰ চাৰিটা ভাগ পালোঁ কমন নাউন আৰু ক্লাছ নাউন প্ৰপাৰ নাউন কালেক্টিভ নাউন আৰু শেষৰটো হৈ গ'ল মেটেৰিয়েল নাউন আকৌ কি হৈছিলে যে সেই কমন নাউনটো যিটো 1 নম্বৰ আছিলে সেই ভাগটোক আকৌ দুটা ভাগত ভাগ কৰিছিলে কি কাউণ্টেবল নাউন কমন নাউনৰ দুটা ভাগ আছিলে কি এটা হ'ল কাউণ্টেবল নাউন আৰু এটা হ'ল আনকাউণ্টেবল নাউন তো প্ৰথমতে আমি চাওঁ কাউণ্টেবল নাউন তো কাউণ্টেবল নাউন কি হয় কাউণ্ট মানে কি যিবোৰ নাউনক কাউণ্ট কৰা কাউণ্ট মানে গণনা কৰিব পাৰি যিবোৰ নাউনক গণনা কৰিব পাৰি তাক কি কয় তাক কাউণ্টেবল নাউন কয় কাউণ্টেবল নাউন বোলে এক্সাম্পল কি হ'ব যে যিবোৰ নাউনক আমি গণনা কৰিব পাৰোঁ তাক কাউণ্টেবল নাউন বোলে যেনে গণনা আমি কেনেকৈ কৰোঁ সংখ্যাত নাম্বাৰত ধৰা 1 2 3 4 এনেকৈ গৈ যাক আমি লিখিব পাৰোঁ জুখিব পাৰোঁ হয়নে গণনা কৰিব পাৰোঁ সেইবিলাকক কি বুলি কয় কাউণ্টেবল নাউন যাক আমি গণিব পাৰোঁ 1 2 কে আমি নাম্বাৰ লৈ পেলাই সংখ্যা লৈ পেলাই যাক আমি গণনা কৰিব পাৰোঁ সেই হৈ গ'ল কাউণ্টেবল নাউন ফৰ এক্সাম্পল কি হ'ব ধৰা পেন কেইটা আছে এখন টেবুলত কেইটা পেন আছে আমি তাক গণনা কৰিব পাৰোঁ কিতাপ কেইখন আছে বুক টেবুল মেন হয়নে বা স্কুল বিল্ডিং এই বস্তুবিলাক কি হয় আমি কাউণ্ট কৰিব পাৰোঁ 1 2 3 এনেকৈ এখন কেইখন স্কুল আছে ধৰা এটা এৰিয়াত কেইখন স্কুল আছে আমি তাক কাউণ্ট কৰিব পাৰোঁ এখন টেবুলত কিমানখন কিতাপ আছে আমি তাক এখন দুখনকৈ কাউণ্ট কৰিব পাৰোঁ গতিকে এই ধৰণৰ বস্তুবিলাক যাক আমি এটা দুটাকৈ যাক আমি গণনা কৰিব পাৰোঁ সেইবিলাকে হৈছে কাউণ্টেবল নাউন যেনে পেন বুক টেবুল মেন স্কুল বিল্ডিং এই বস্তুবিলাক এইবিলাক এটা দুটাকৈ আমি
গণনা কৰিব পাৰোঁ সেইবিলাক হৈছে কাউণ্টেবল নাউন আনকাউণ্টেবল নাউন কোনবিলাক যাক আমি গণনা কৰিব পাৰোঁ সেইবিলাক কাউণ্টেবল নাউন হ'ব আনকাউণ্টেবল কোনবিলাক হ'ব আনকাউণ্টেবল নাউন কি হ'ব যিবোৰ নাউনক গণনা কৰিব নোৱাৰি কিন্তু জোখমাখ কৰিব পাৰি বা জোখমাখ ল'ব পাৰি কিন্তু জোখমাখ কৰিব পাৰি বা জুখিব পাৰি মানে তাকে আনকাউণ্টেবল নাউন বোলে প্ৰথমটো কি হৈছিলে যে যিবিলাকক আমি সংখ্যাত 1 2 3 4 এনেকৈ গৈ পিনি আমি কাউণ্ট কৰি গৈ থাকিব পাৰোঁ জুখিব পাৰোঁ সেইবিলাক হৈছিলে কাউণ্টেবল নাউন আনকাউণ্টেবল নাউনবিলাক কি হয় আমি নাম্বাৰত তেনেকৈ গণনা কৰিব নোৱাৰোঁ 1 2 3 4 এনেকৈ আমি গণনা কৰিব নোৱাৰোঁ কিন্তু কি কৰিব পাৰোঁ কিন্তু জোখমাখ কৰিব পাৰি আমি তাৰ ৱেইটটো জুখিব পাৰোঁ ধৰা 1 কেজি 2 কেজি লিটাৰ 1 লিটাৰ 2 লিটাৰকৈ আমি তাক ৱেইট কৰিব পাৰোঁ জুখিব পাৰোঁ এটা দুটাকৈ নোৱাৰোঁ সংখ্যাত নোৱাৰোঁ গণনা কৰিব নোৱাৰোঁ কিন্তু জুখিব পাৰোঁ তাৰ ৱেইট কিমান হয় কেনেকুৱা হয় এইবিলাক জুখিব পাৰোঁ সেইবিলাকক কি বুলি কয় আনকাউণ্টেবল নাউন বুলি কয় এক্সাম্পলবিলাক কেনেকুৱা হ'ব ধৰণা এক্সাম্পলবিলাক কেনেকুৱা হ'ব যিবিলাকক জুখিব পাৰোঁ যেনে ধৰা চুগাৰ চেনি চুগাৰ মিন্স চেনি তো চেনিটো কি হয় আমি এটা চেনি দুটা চেনিকৈ এটা পলিথিনত অলপ চেনি আছে টেবুল এখনত এটা পলিথিনত অলপ চেনি থৈ দিয়ে তাক আমি এটা চেনি দুটা চেনিকৈ আমি তাক কাউণ্ট নকৰোঁ কি কৰিম আমি তাৰ ৱেইটটো জুখিম যে তাৰ ৱেইট কিমান হয় সেইটো আমি জুখিম জোখমাখ কৰিম কিন্তু গণনা নকৰোঁ তাৰ 1 কেজি আছে 2 কেজি আছে কিমান আছে আমি তাৰ ৱেইটটো জুখিম সেইবিলাক কি বুলি ক'ব আনকাউণ্টেবল নাউন কেতিয়াও আমি চেনি এটা চেনি দুটা চেনিকৈ আমি তাক জুখিব নাযাওঁ গণনা কৰিব নাযাওঁ একেই নিমখটো একেই অইল ধৰা অইলক আমি এটা তেল এটা টোপাল এনেকৈ কৰিম নে নকৰোঁ কি কৰিম তাৰ ৱেইটটো চাম লিটাৰত চাম জুখিম তাক চুলি হেয়াৰ আমি কেতিয়াও চুলি কেইডাল আছে এডাল চুলি দুডাল চুলিকেইটাক আমি কাউণ্ট নকৰোঁ গণনা নকৰোঁ গতিকে এইবিলাক নাউন যাক আমি গণনা কৰিব নোৱাৰোঁ কিন্তু জোখমাখ কৰিব পাৰোঁ সেইবিলাক হৈ গ'ল আনকাউণ্টেবল নাউন যে কমন নাউনৰ দুটা ভাগ আছিলে এটা হৈ গ'ল কাউণ্টেবল নাউন আন এটা হৈ গ'ল আনকাউণ্টেবল নাউন তাৰে কি হৈছে যে কাউণ্টেবল নাউনৰ কি হৈছিলে যে তাক আমি গণনা কৰিব পাৰোঁ কেনেকৈ গণনা কৰিব পাৰোঁ 1 2 3 4 এনেকৈ সংখ্যাত আমি গণনা কৰিব পাৰোঁ আনহাতে আনকাউণ্টেবল নাউনবিলাক কি হৈছে তাক আমি গণনা কৰিব নোৱাৰোঁ কিন্তু তাক আমি জোখমাখ কৰিব পাৰোঁ আৰু উদাহৰণবিলাক দিয়া আছে প্ৰথমটো হৈছিলে কি পেন বুক টেবুল এই বস্তুবিলাক যাক আমি এখনকৈ কাউণ্ট কৰিব পাৰোঁ আৰু নেক্সট হৈছে আনকাউণ্টেবল নাউন কি হৈছে চুগাৰ চল্ট অইল এইবিলাক বস্তু যাক আমি এটা দুটাকৈ কৰিব নোৱাৰোঁ কিন্তু জুখিব পাৰোঁ কিমান আছে সেই বস্তুটো আমি জুখিব পাৰোঁ তো এইখিনি বুজি পালোঁ কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন তো এতিয়া চাম যে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ ডিফাৰেঞ্চ কি পাৰ্থক্য আছে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ মাজত তো কি আছে কি আছে প্ৰথমটো হৈ গ'ল যে ইয়াক কাউণ্ট কৰিব পাৰি মানে 1 2 কৈ সংখ্যাত কাউণ্ট মানে সংখ্যাতে কাউণ্ট কৰিব পাৰি আৰু নেক্সটটো নোৱাৰি কাউণ্ট কৰিব ইয়াকে কাউণ্ট কৰিব নোৱাৰি তো 2 নম্বৰটো কি হ'ল ফাৰ্ষ্ট ডিফাৰেঞ্চটো গম পালোঁ 2 নম্বৰ ডিফাৰেঞ্চটো কি যে কাউণ্টেবল নাউনৰ দুইটা নাম্বাৰ থাকে নাম্বাৰ কি সিঙ্গুলাৰ এণ্ড প্লুৰেল সিঙ্গুলাৰ নাম্বাৰ মিন্স এটা য'ত এটা মাত্ৰ বস্তু থাকিব সি হৈ গ'ল সিঙ্গুলাৰ নাউন তাৰ মানে অসমীয়াত কি কয় একবচন তো প্লুৰেলত কি হয় দুটা বা তাতকৈ বেছি যেতিয়া দুটা বা তাতকৈ বেছি থাকিব এইটো প্লুৰেল আৰু যেতিয়া সিঙ্গল থাকিব কি হৈ যাব সিঙ্গুলাৰ নাউন তো কাউণ্টেবল নাউন যিবিলাক যেনে ধৰা পেন বক্স বুক এই বস্তুবিলাকৰ কি হয় দুইটা নাম্বাৰ থাকে যে কাউণ্টেবল নাউনবিলাক কি হয় দুইটা নাম্বাৰতে থাকে দুইটা নাম্বাৰ মিন্স দুইটা নাম্বাৰত থাকে তাৰ মানে কি
কাউন্টেবল নাউন বিলাক দুইটা নাম্বাৰতে থাকে তাৰ মানে কি সিঙ্গুলাৰ এন্ড প্লুৰেল এই দুইটা অৱস্থাত পোৱা যায় এই দুইটা অৱস্থাতে এই দুইটা নাম্বাৰতে কাউন্টেবল নাউন বিলাক পোৱা যায় আনহাতে আনকাউন্টেবল নাউন বিলাক কি হয় সদায় singular নাম্বাৰত থাকে ফৰ এক্সাম্পল কাউন্টেবল নাউনৰ এটা এক্সাম্পল ধৰি ললো বয় বা বক্স ইয়াৰ এটা এক্সাম্পল ধৰি লৈছো বয় বা বক্স কাউন্টেবল নাউন দুইটা আমি কাউন্ট কৰিব পাৰো কেইটা ল'ৰা আছে এটালৈকে আমি গণিব পাৰো বক্স ধৰা থৈ দিয়া আছে কেইটা বক্স বা কস তো আমি সিহঁতকো কাউন্ট কৰিব পাৰো ইয়াৰ দুটা ফৰ্ম থাকিব কেনেকৈ চাবা বয়টো সিঙ্গুলাৰ হৈ আছে মানে বয় দিস ইজ এ বয় তাৰ মানে এইটো এটা ল'ৰা বা দিস ইজ এ বক্স এটা এইবিলাক সিঙ্গুলাৰ হৈ আছে এইবিলাকক কেনেকৈ প্লুৰেল কৰা হয় s প্লাস কৰি পেলাই এই প্লুৰেল কৰিলো দেন বক্সেস টু boxes প্লাস কৰি পেলাই ইয়াত s প্লাস কৰি ইয়াত es প্লাস কৰি হনক প্লুৰেল কৰিছো তাৰ মানে দুইটা কাউন্টেবল নাউন আৰু ইহঁতৰ দুইটা নাম্বাৰ দুই ধৰণৰ নাম্বাৰতে ইহঁতক পোৱা যায় বয় বুলিও পোৱা যায় মানে দিজ আৰ বয়জ বুলিও পালো আৰু দিস ইজ এ বয় বুলি পালো পাও নহয় তেনেকৈ আমি পঢ়োতে ঠিক তেনেদৰে বক্স বুলিও পালো বক্সেস বুলিও পালো তাৰ মানে কি যে সিঙ্গুলাৰ নাম্বাৰটো ইহঁতি আছে প্লাস প্লুৰেল নাম্বাৰটো আছে কিন্তু আনকাউন্টেবল নাউন এটা যেনে আমি ধৰি ললো অইল ইহঁতি সদায় এই সিঙ্গুলাৰ ফৰ্মটোতে থাকে সিঙ্গুলাৰ নাম্বাৰতে থাকে কেতিয়াও আমি অইলস বুলি এটা ওয়াৰ্ড নাপাওঁ পাইছানে কেতিয়াবা কৰবাত নোপোৱা যেহেতু ইহঁতি সদায় সিঙ্গুলাৰ হৈ থাকে সদায় যেনে সুগাৰ আমি কেতিয়াও সুগাৰস বুলি নাপাওঁ কেতিয়াও আমি সুগাৰস বুলি এটা শব্দ নাপাওঁ কেতিয়াও অইলস বুলি এটা শব্দ আমি নাপাওঁ ইহঁতি সদায় কেনেকৈ থাকে সিঙ্গুলাৰ ফৰ্মটোত থাকে সিঙ্গুলাৰ নাম্বাৰত থাকে তে ফাৰ্স্ট ডিফাৰেন্সটো হ'ল যে এটা কাউন্ট কৰিব পাৰি এটা কাউন্ট কৰিব নোৱাৰি দেন কি হৈ গ'ল এটা কাউন্টেবল নাউনটো সিঙ্গুলাৰ আৰু প্লুৰেল দুইটা ফৰ্মত থাকে দুইটা নাম্বাৰত থাকে আনহাতে আনকাউন্টেবল নাউনটো অনলি সিঙ্গুলাৰ ফৰ্মত থাকে কেতিয়াও সিহঁতৰ প্লুৰেল ফৰ্ম পোৱা নাযায় ঠিক আছে তো 3 নম্বৰটো কি হয় 3 নম্বৰ ডিফাৰেন্সটো কি হয় দুটা ডিফাৰেন্স পালো 3 নম্বৰ ডিফাৰেন্সটো কি হৈ যায় কাউন্টেবল নাউনৰ আগত আৰ্টিকল বহে কি হয় কাউন্টেবল নাউনৰ আগত আৰ্টিকল বহে আৰ্টিকল জানা নহয় আৰ্টিকল কি হয় এ এন ডি এইবিলাক পাইছা নহয় আমি পাছত ডিসকাস কৰিম ভালকৈ পাছৰ ভিডিঅ'ত কিন্তু ইয়াতে এইটো বুজি থোৱা যায় আৰ্টিকল কেইটা হৈছে কি এ এন ডি আৰু ইহঁতৰ কামটো কি বুজায় ইহঁতি সিঙ্গলকে বুজায় নিৰ্দিষ্ট কৰি কাৰোবাক বুজায় যেনে ধৰা দিস ইজ এ ম্যাঙ্গো দিস ইজ এ ম্যাঙ্গো কি বুজালে এইটো এটা আম এ মিন্স এটা আম বুলি কোৱাৰ লগে লগে কি সিঙ্গল তো ইহঁতে কি কৰিছে কাউন্টেবল নাউনৰ আগত আৰ্টিকল বহে তাৰ মানে কি এইটো হৈ গ'ল কাউন্টেবল নাউন হয়নে ম্যাঙ্গো তাক আমি জুখিব পাৰোঁ কাউন্ট কৰিব পাৰোঁ আৰু তাৰ আগত কি বহে আৰ্টিকল বহে এইটো এটা কাউন্টেবল নাউন আৰু তাৰ আগত আৰ্টিকল বহিছে আৰু আৰ্টিকলৰ কামটো কি যে এটা আম বুলি সিঙ্গল বুলি তাক দেখুৱাই দিছে ই যে সিঙ্গল এটা আম আছে হেতু ইয়াতে বুজাই দিছে এ এন ডি কামটো হেতু যে কিবা এটা বস্তু সিঙ্গল বা নিৰ্দিষ্ট বুলি দেখাই দিয়ে নিৰ্দিষ্টকৈ দেখাই দিয়ে কিন্তু আনহাতে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত কি হয় যে ইয়াতে ইয়াৰ আগত আৰ্টিকল নবহে ইয়াৰ আগত আৰ্টিকল নবহে ইয়াৰ আগত আৰ্টিকল বহে ইয়াৰ আগত নবহে বহে কেনেকৈ বহে দেখিলো যে এইটো এটা নাউন তাৰ আগত আৰ্টিকল বহিছে ইহঁতে দেখাই দিছে যে এইটো সিঙ্গল কিন্তু ইয়াত নবহে কিয় নবহে যেহেতু আনকাউন্টেবল নাউন বিলাক সদায় সিঙ্গুলাৰ ফৰ্মতে থাকে তাক আকৌ এ বহাই পেলাই সিঙ্গল বুলি দেখুৱাৰ প্ৰয়োজনটো নাথাকে আকৌ এ বা এন বা ডি দেখাই পেলাই ইহঁতক সিঙ্গল কৰি দেখুৱাৰ কোনো প্ৰয়োজন নাথাকে যেহেতু ইহঁতি সদায় সিঙ্গুলাৰতে থাকে সিঙ্গুলাৰ ফৰ্মতে থাকে হয়নে যেহেতু ইহঁতি সদায় সিঙ্গুলাৰ ফৰ্মত থাকে আকৌ এ এটা আহিবনে নাহে কাৰণ সিঙ্গল হৈয়ে থাকে অলৰেডি সিহঁতে সিঙ্গল হৈ থাকে গতিকে সিহঁতৰ আগত আকৌ আৰ্টিকল বহাই সিহঁতক সিঙ্গল কৰি দেখুৱাৰ কোনো প্ৰয়োজন নাথাকে ইয়াতে সেইটো প্ৰয়োজন থাকে তো 3 নম্বৰ ডিফাৰেন্সটো বুজি পালো 4 নম্বৰ ডিফাৰেন্সটো হৈ গ'ল কি 4 নম্বৰ ডিফাৰেন্সটো হ'ল
যে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ইয়াত few, a few, the few ব্যৱহাৰ হয়। আৰু ইয়াত কি ইউজ হয়? ইয়াত little, a little আৰু the little ব্যৱহাৰ হয়। যে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত কি হয়? কাউণ্টেবল নাউনৰ ক্ষেত্ৰত few, a few আৰু the few ব্যৱহাৰ হয়। আনহাতে আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত little, a little আৰু the little ব্যৱহাৰ হয়। তে ইহঁতৰ ব্যৱহাৰটো কেনেকৈ হয় সেইটো আমি জানিব লাগিব। কাউণ্টেবল মানে ধৰা ফ্ৰেণ্ডছ, মেন, বয়জ, বক্সেছ এইবিলাক যে কাউণ্ট কৰিব পাৰোঁ সিহঁতৰ আগত এইবিলাক ইউজ হ'ব, few, a few, the few। আনহাতে যিবিলাক আমি কৰিব নোৱাৰোঁ, ধৰা মিল্ক, অইল এইবিলাক বস্তু কাউণ্ট কৰিব নোৱাৰোঁ, ইহঁতৰ আগত কি হ'ব? সদায় লিটল হ'ব। লিটল, এ লিটল, দা লিটল ইউজ হ'ব। তো ইহঁতৰ ইউজৰ যিটো ডিফাৰেঞ্চ সেইটো আমি চাম এতিয়া। ইহঁতক কেনেকৈ ইউজ কৰা হয় সেইটো চাম। প্ৰথমতে ধৰা ফিউটো চাম। ফিউ ফৰ এক্সাম্পল, I have few friends. I have few friends. তো ফিউ মানে কি? ফিউয়ে কি বুজায়? নিগেটিভ চেঞ্চত থাকে, নাই বুজায়, নাই। I have few friends, have মানে থকা, কিন্তু যেতিয়া ফিউ থাকিব, I have few বুলি যেতিয়া থাকিব তেতিয়া গম পাম যে নথকা। I have few friends তাৰ মানে মোৰ ফ্ৰেণ্ড নাই। I have few friends, that means I have no friends, মোৰ কোনো ফ্ৰেণ্ড নাই। ফিউ মানে নথকা। তাৰপিছত আহিব a few, I have a few friends in Guwahati. I have a few friends in Guwahati. A few তে কি বুজায়? A few তে কি বুজায়? কেইটামান বুজায়, কেইটামান থকা। যে প্ৰথমতে কি বুজালে? যে নথকা বুজালে। নেক্সট a few বুজাব যে I have a few friends in Guwahati। তাৰ মানে কি? গুৱাহাটীত মোৰ কেইটামান ফ্ৰেণ্ড আছে, মোৰ কেইজনমান ফ্ৰেণ্ডছ গুৱাহাটীত আছে। ই নাই বুজালে, ই আছে বুজালে, কিমান থকা বুজালে? কেইটামান থকা বুজালে। এই কমেডি ভিডিঅ'বিলাকত থাকে নহয়, a few moments later মানে কেইটামান মুহূৰ্তৰ পাছত। ই কি বুজায়? কেইটামান বুজায়। a few moments কমেডি ভিডিঅ'বিলাকত থাকে নহয়, a few moments later, that means a few means কেইটামান, কেইটামান মুহূৰ্তৰ পাছত। ফিউ বুজিলোঁ, a few বুজিলোঁ। তাৰপিছত আহিলে the few। the few এক্সাম্পল কি হ'ব? the few friends I have in Guwahati are all very smart. এটো কি হ'ল যে the few friends I have in Guwahati are all very smart। তাৰ মানে কি? যে গুৱাহাটীত মোৰ যি কেইজন ফ্ৰেণ্ড আছে গোটেই কেইজন খুব স্মাৰ্ট, খুব স্মাৰ্ট। তাৰ মানে কি? the few তে কি বুজালে? যে যিমান আছে সিমান, যেই কেইজন ফ্ৰেণ্ডছ আছে সেই গোটেই কেইজন, যিমানটো আছে সেই গোটেই কেইটা। প্ৰথমে ফিউতে বুজালে, কাউণ্টেবল নাউনৰ ক্ষেত্ৰত বুজাব ফ্ৰেণ্ডছ। তাৰ মানে কি? কেইজন বন্ধু আছে আমি তাক কাউণ্ট কৰিব পাৰোঁ, হয়নে? যে গুৱাহাটীত মোৰ দীঘলীপুখুৰীত এজন ফ্ৰেণ্ড আছে, মালিগাঁৱত এজন ফ্ৰেণ্ড আছে, সেনেকৈ আমি ক'ত কেইজন ফ্ৰেণ্ড আছে আমি তাক কাউণ্ট কৰিব পাৰোঁ, গণনা কৰিব পাৰোঁ। সেইকাৰণে তাৰ সন্মুখত কি হৈছে? ফিউ হৈছে। যদি নোৱাৰিলোহেঁতেন অইল হ'লহেঁতেন, তাৰ সন্মুখত লিটল হ'লহেঁতেন। ইয়াক পাৰোঁ গণনা কৰিব, সেইকাৰণে তাৰ আগত ফিউ হৈছে। আৰু ফিউ মানে কি? নথকা, নোহোৱা, নোহোৱা অৰ্থত ব্যৱহাৰ হয়। এইটো কি বুজায়? নোহোৱা অৰ্থত ব্যৱহাৰ হয়, নোহোৱা অৰ্থত, নোহোৱা অৰ্থত ব্যৱহাৰ হয়। তাৰপিছত I have a few friends in Guwahati। তাৰমানে a few তে কি বুজালে? কেইটামান বুজালে, থকা, থকা অৰ্থত বুজায় কেইটামান থকা। মানে a few means কেইটামান থকা বুজাবহি, যে গুৱাহাটীত কেইজনমান মোৰ ফ্ৰেণ্ড আছে, কেইটামান মোৰ ফ্ৰেণ্ড আছে। the few তে কি বুজালে? the few friends I have in Guwahati are all very smart। তাৰমানে কি? যে গুৱাহাটীত মোৰ যি কেইজন ফ্ৰেণ্ড আছে গোটেই কেইজন, যি কেইজন আছে গোটেই কেইজন খুব বেছি স্মাৰ্ট। তো the few কি বুজাব? থকা গোটেইখিনি, যিমানখিনি আছে গোটেইখিনি হয়, থকা গোটেইখিনি, থকা গোটেইখিনি। দেট মিনছ যিমানখিনি আছে, যিমান কেইজন মোৰ ফ্ৰেণ্ড আছে সেই গোটেইকেইজন, গোটেইখিনি বুজালে। ফিউ মিনছ নোহোৱা অৰ্থত, দেন a few কেইটামান থকা, আৰু the few বুজিছে যিখিনি আছে সেই গোটেইখিনি। সেইটো বুজিলোঁ। এতিয়া চাওঁ লিটল। লিটলটো কেনেকৈ ইউজ হয়? লিটলটো কেনেকৈ ইউজ হয়? কি ইউজ হ'ব?
আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত যেনে ধৰি ল'লোঁ মিল্ক মিল্ক এটা আনকাউণ্টেবল নাউন আনকাউণ্টেবল নাউন মিল্ক ধৰি ল'লোঁ there is little milk in the glass তো একেটাই মিনিং একেটাই নোহোৱা অৰ্থ দিও বুজাব ইয়াৰ কথাটো ডিফাৰেন্সটো এটাই যে এইখিনি জুখিব পাৰি পাছত যিটো নাউন থাকিব তাক জুখিব পাৰি আৰু ইয়াৰ পাছত যিটো নাউন থাকিব তাক জুখিব নোৱাৰে মানে সৰি জুখিব পাৰি কাউন্ট কৰিব নোৱাৰি গণনা কৰিব নোৱাৰি তো there is little milk in the glass and then there is a little milk in the glass row a little milk in the glass is তো কি হৈছে মিনিং একেটা ইয়াৰো নোহোৱা অৰ্থত ব্যৱহাৰ হয় এইটো নাইকিয়া বুজাবৰ কাৰণে নোহোৱা অৰ্থত ইয়াতো ব্যৱহাৰ হৈছে এটা ডিফাৰেন্স ইয়াৰ পাছত আনকাউণ্টেবল নাউন ইয়াৰ পাছত কাউণ্টেবল নাউন তো দেয়াৰ ইজ লিটল মিল্ক ইন দ্য গ্লাছ তাৰ মানে কি গ্লাছটোত গাখীৰ নাই মিল্ক নাই গ্লাছটোত নোহোৱা অৰ্থত বুজাব দেন দেয়াৰ ইজ এ লিটল মিল্ক ইন দ্য গ্লাছ এই লিটললৈ কি বুজাব অলপ বুজাব অকণমান বুজাব অলপ বা অকণমান যে there is little milk in the glass means যে গ্লাছটোত অলপ গাখীৰ আছে গ্লাছটোত অলপ আছে কিমান আছে অলপমান যেনেকৈ ইয়াত কেইটামান বা আছে কিন্তু কেইটামান বুজায় কেইজনমান বুজায় ঠিক তেনেকৈ ইয়াত কি বুজাইছে অলপ বুজাইছে যিহেতু এইটো আনকাউণ্টেবল নাউন তো প্ৰথমটো নোহোৱা অৰ্থত ছেকেণ্ডত অলপ থকা অৰ্থত আৰু কি হৈছে দ্য লিটল মিল্ক ইন দ্য গ্লাছ ইজ টেপিড যে যিমানকণ গ্লাছটোত যিমানখিনি গাখীৰ আছে যিমানকণ আছে গোটেইখিনি গাখীৰ কি হয় টেপিড হয় কুহুমীয়া হয় অলপ গৰম হৈ আছে দ্য লিটলটোৱে কি বুজালে যিমান আছে সিমান যিমানকণ আছে যিমানখিনি আছে গোটেইখিনি প্ৰথমতে গ্লাছটোত নাছিলে এটা গ্লাছ ধৰি ল'লোঁ ইয়াতে প্ৰথমতে নাই গ্লাছটো খালী হৈ আছে গ্লাছটোত গাখীৰ নাই সেইটো কিহেৰে বুজাব লিটলে বুজাব গ্লাছটোত অলপ গাখীৰ বাকি দিয়া হ'ল ইয়াতে অলপ গাখীৰ আহিলে সম্পূৰ্ণ নহয় কিন্তু অলপ আছে গাখীৰ তো সেইটো কি বুজাব অলপ গাখীৰ থকাটো কি বুজাব এ লিটল মিল্ক ইন দ্য গ্লাছ অলপ আছে আৰু যিমানখিনি আছে ধৰা ইয়াত যিমানখিনি গাখীৰ আছে গোটেইখিনি গাখীৰ গৰম গোটেই গাখীৰখিনি গৰম তেতিয়া কি ইউজ হ'ব দা লিটল তো যিমানকণ আছে গোটেইখিনি গাখীৰ গৰম বা যিমানখিনি গাখীৰ ইয়াতে আছিলে গোটেইখিনি পৰি গ'ল তেতিয়া কি ইউজ হ'ব দা লিটল বুজিলা তো আজি আমি কি ডিছকাছ কৰিলোঁ যে পাৰ্টছ অফ স্পীচ কি হয় হয়নে সেন্টেন্সৰ ভাগকেইটা কি পাৰ্টছ অফ স্পীচ কি হয় তাৰপিছত তাৰে ফাৰ্ষ্টটো আমি ডিছকাছ কৰিলোঁ নাউনৰ মেইন দুটা ভাগ আছিলে কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট কংক্ৰিট কি হয় বুজিলোঁ যাক চাব পাৰোঁ চুব পাৰোঁ হয়নে যাৰ এটা ফিজিকেল এক্সিষ্টেঞ্চ থাকে আৰু যাৰ নাথাকে সি হৈ গ'ল এবষ্ট্ৰেক্ট দেন তাৰপিছত কি হৈছিলে যে কংক্ৰিট নাউনক চাৰিটা ভাগত ভাগ কৰিছিলে কমনৰ ক্লাছ নাউন প্ৰপাৰ নাউন কালেক্টিভ নাউন আৰু মেটেৰিয়েল নাউন আৰু কমন নাউনটোক আকৌ দুটা ভাগত ভাগ কৰিছিলে এটা আছিলে কাউণ্টেবল এটা আছিলে আনকাউণ্টেবল আৰু সিহঁতৰ ডিফাৰেঞ্চবিলাক এটা কাউণ্ট কৰিব পাৰি নোৱাৰি এটা নাম্বাৰ এটা ছিংগল প্লুৰেল দুটা থাকে এটা অনলি ছিংগুলাৰ থাকে এটা আৰ্টিকল ইউজ হয় এটা আৰ্টিকল ইউজ নহয় আৰু শেষৰটো কি আছিলে যে কাউণ্টেবল নাউনত ফিউ আৰু দা ফিউ ইউজ হয় আনহাতে আনকাউণ্টেবল নাউনত লিটল লিটল আৰু দা লিটল ইউজ হয় তো আজিলৈ ইমানেই নেক্সট ক্লাছত আমি প্ৰনাউন কি হয় ডিছকাছ কৰিম আৰু যদি তোমালোকৰ কিবা কনফিউজন থাকে আজি যিখিনি বুজালোঁ যিখিনি কৰিলোঁ তাৰ পৰা যদি কিবা সুধিব লগা থাকে তোমালোকে কমেণ্টত মোক কুৱেশ্যন কৰিবা দেন পাছত আমি নেক্সট ক্লাছত আমি প্ৰনাউন ডিছকাছ কৰিম আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা কিবা শিকিব পাৰিলা তেতিয়া লাইক কৰিবা প্লাছ তোমাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ